অসমৰ গোপালকসকলৰ বাবে ধানখেৰে হ'ল বাৰিষা সময়ত খোৱা গৰু ম'হৰ প্ৰধান খাদ্য। কিন্তু আপুনি জানেনে, কেৱল শুকান ধানখেৰ খোৱালে গৰুৰ বিশেষ উপকাৰ নহয়, কাৰণ খেৰত প্ৰয়োজনীয় প্ৰটিন বা মাংসহাৰ নাথাকে। কিন্তু চিন্তিত নহ'ব, মাত্ৰ কেইটামান সহজ ঘৰুৱা পদ্ধতিৰে আপুনি এই সাধাৰণ খেৰখিনিকেই কৰি তুলিব পাৰে অমৃত সদৃশ। ধানখেৰত পুষ্টিৰ পৰিমাণ অতি কম, গতিকে ইয়াৰ গুণগত মান বৃদ্ধি কৰিবলৈ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰাটো জৰুৰী। 100 কেজি ধানখেৰ শোধন কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব 4 কেজি ইউৰিয়া, 10 কেজি গুড় আৰু 50 লিটাৰ পৰিষ্কাৰ পানী। প্ৰথমে 50 লিটাৰ পানীত 4 কেজি ইউৰিয়া আৰু 10 কেজি গুড় ভালদৰে মিহলাই লওক। এতিয়া এখন ওখ ঠাই বা পলিথিনৰ ওপৰত এচাম খেৰ পাৰি তাৰ ওপৰত এই মিশ্ৰণটো ছটিয়াই দিয়ক। প্ৰতিটো তৰপতে মিশ্ৰণটো দিয়াৰ পিছত খেৰখিনি ভালদৰে গৰকি দিব লাগে, যাতে সেইবোৰ ঘনকৈ বহি যায়। মনত ৰাখিব, বায়ু সোমাব নোৱাৰাকৈ খেৰখিনি খাজ খুৱাই থোৱাটোৱেই হ'ল প্ৰধান কাম। শেষত শুকান খেৰ বা পলিথিনেৰে সম্পূৰ্ণৰূপে ঢাকি 3-4 সপ্তাহৰ বাবে থৈ দিয়ক। এনেদৰে প্ৰস্তুত কৰা খেৰ খোৱালে গৰুৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে গাখীৰৰ উৎপাদনো বৃদ্ধি পায়। মনত ৰাখিব, বৰষুণৰ পানী যাতে এই প্ৰস্তুত কৰা খেৰত কোনোমতে নালাগে। পানী লাগিলে খেৰখিনি সম্পূৰ্ণ নষ্ট হৈ পৰিব পাৰে। এনেকৈ কৰিলে 3-4 সপ্তাহৰ পিছতহে ই গৰু ম'হক খুৱাবলৈ উপযোগী হ'ব। অধিক জানিবলৈ আপোনাৰ অঞ্চলৰ পশু চিকিৎসকৰ সৈতেও যোগাযোগ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।